ছয় জনগোষ্ঠী জনজাতিকৰণৰ ক্ষেত্ৰত বিশেষ দল হিচাপে কোনো মানা নাই বা অবজেকশ্যন কৰি পেলাই অহা নাই ছাপৰ্টহে কৰি পেলাই আহিছোঁ আমি এতিয়া জুবিন গাৰ্গৰ ন্যায়ক লৈ এটা কথা চলি আছে জুবিন গাৰ্গ ডাঙৰীয়াৰ ক্ষেত্ৰত যিটো বিচাৰ যিটো জাষ্টিছ পাব লাগে সেইটো পাব নিশ্চয় আমাৰ এটা বিশ্বাস ৰাইজে অসমবাসী ৰাইজে যেনেকৈ বিচাৰিছে এনেকৈ নিশ্চয় জাষ্টিছটো পাব আৰু যিসকলে দোষী হিচাপে চিনাক্ত হ'বলৈ গৈ আছে নিশ্চয় যি লেভেলত শাস্তি হ'ব লাগে সেইখিনি শাস্তিটো নিশ্চয় গভৰ্ণমেণ্ট অফ আছাম বা গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই দিব সেইটো আইনগতভাৱে যিখিনি পানিছমেণ্ট পাব লাগে সেইটো নিশ্চয় পাব কিয় নাপাব পাব যদি দোষী হিচাপে চিনাক্ত হয় যাক আজি ধৰি পেলাই ছাছপেক্টেড মানে বিচাৰ হৈ আছে যদি প্ৰমাণিত হয় তেতিয়াহ'লেতো যথেষ্ট যিখিনি লেভেলত পানিছমেণ্ট হ'ব লাগে সেইটো নিশ্চয় হ'ব লগত কোঅৰ্ডিনেশ্যনটো এনে থাকে সেইটো কোৱাৰ কথা নহয় সেইটো নিয়ম একটা BPF আৰু BJPৰ মাজত এটা কোঅৰ্ডিনেশ্যন থাকিব কমিটি একটা থাকিব মানে গোটেই ৰাজনীতিৰ পৰা আৰম্ভ কৰি ডেভেলপমেণ্টেল স্কিমলৈকে মানে সেইখিনিলৈকে কোঅৰ্ডিনেশ্যন কৰি পেলাই আমি কাম কৰোঁ কথা হৈছে এইটো মোৰ সত্তৰ যিদিনা মৰিছে ঢুকাইছে সেইদিনাই মই ঘোষণা কৰিছোঁ যে জুবিন দাই মোৰ লগত খুব ফ্ৰেণ্ড ভাল এটা ফ্ৰেণ্ড আছে আৰু জুবিন গাৰ্গ এনেকুৱা এক্সিডেণ্ট হোৱাটো আমি খুব দুৰ্ভাগ্যজনক বুলি আমি কৈছোঁ প্ৰথমতে আৰু আজিও মই ক'ম যে জুবিন গাৰ্গ অসমত নোহোৱাৰ কাৰণে বহুত ক্ষতি হ'ল আজি যিকোনো ছাইডত তো BTC অঞ্চলত জুবিন গাৰ্গৰ কাৰণে কি কৰিব লাগে আমি কৈছোঁ ভাল এটা ষ্টেচু বনাই পেলাই মেমৰিয়েল পাৰ্ক বনাম ইয়াতকৈ ওপৰতো আমি আৰু BTC কিমান পাৰিব BJPয়ে কি ষ্ট্ৰেটেজি লৈছে জুবিনৰ ওপৰত কি কংগ্ৰেছে কি ষ্ট্ৰেটেজি লৈছে এইবিলাক ৰাজনীতি মই নাযাওঁ এইবিলাকত মই নাযাওঁ BPF হিচাপে স্পষ্ট BTC অঞ্চলত জুবিন গাৰ্গ ডাঙৰীয়াৰ নামত এটা ভাল মেমৰিয়েল পাৰ্ক আৰু ষ্টেচুটো হ'ব এইটো BJPয়ে কাক লৈ পেলাই NDA কৰে নকৰে ইয়াৰ আমাৰ কোনো চে নাই এইটো BJPৰ ওপৰত নিৰ্ভৰ কৰিব 26 খুব ভাল আমাৰ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব আমাৰ প্ৰিপাৰেশ্যনটো দেই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ